বিজেপি শাসনকালত ধৰ্ষণ হৈছে এটো ৰেজিষ্টাৰ্ড কেছ দে তাৰ উপৰিও নিশ্চয় বহুত আনৰেজিষ্টাৰ্ড কেছ আছে বা পুলিচ থানালৈ নহা নিশ্চয় কেছ আছে সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ 2016 পৰা 2020 লৈকে বছৰি গড়ে ধৰ্ষণ হোৱা গোচৰৰ সংখ্যা 2764 তাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মাৰ দিনত 21 চন 22 চন আৰু 23 চন গড়ে 1294টা আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল যে 1294টা যেতিয়া গোচৰ ৰেজিষ্টাৰ্ড হৈছে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ থানাসমূহত গোচৰ ৰেজিষ্টাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিছে এছপি আৰু ডিসি সকলক মাতিনি ডিজিপিক মাতিনি বাৰম্বাৰ মিটিং কৰি গোচৰ কোনোপধ্যে ৰেজিষ্টাৰ নকৰিবলৈ নিৰ্দেশ দিছিলে প্ৰথমতে গোচৰবিলাক চাই লৈ নিৰ্বাচিত গোচৰহে ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছিলে নিৰ্বাচিত গোচৰ ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1294টা এনেকুৱা ধৰণৰ গোচৰ এবছৰত বছৰি 1294টাকৈ এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে এই উৎসবিলাক ক'ত মুখ্যমন্ত্ৰীয়ে নিজে দিছে এখন তালিকা তাৰপিছত বিধানসভাত আমাক দিছিলে তথ্য মই হুদা এটা প্ৰশ্নত আৰু নেশ্যনেল ক্ৰাইম ব্যুৰো ৰিপৰ্ট এই আটাইবিলাক মিলি আমি এই তথ্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ যি সময়ত বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে 8টা বছৰত 17704টা সেই সময়ত 15 বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত ধৰ্ষণৰ গোচৰ ঘটনা ঘটিছিলে 21828টা বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে গছৰি গড়ে ধৰ্ষণ হৈছে 2213টাকৈ আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে 1455.2টাকৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত